যোৱা 6 এপ্ৰিল তাৰিখে হৈ যোৱা অসম আৰক্ষী AB UBৰ লগতে কনিষ্টেবল লেভেলৰ বিভিন্ন পদৰ বাবে যিটো আপোনালোকৰ লিখিত পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাটো দি অহাৰ পিছতে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ মনটো বেয়া, কিয়নো আপোনালোকৰ যিটো লিখিত পৰীক্ষা সেই পৰীক্ষাটো বেয়া হৈছে। আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ যিটো সপোন আছিল সেই সপোনটো পূৰণ কৰিব নোৱাৰিম বুলি তেওঁলোকে দুখত ভাগি পৰিছে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ যিটো ৰিটেন টেষ্টত এটা কম মাৰ্ক পাম বুলি কৈ আছে। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ কাট অফটো আপোনালোকৰ কিমান যোৱাৰ সম্ভাৱনা আছে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যোৱা 6 এপ্ৰিল তাৰিখে হৈ যোৱা অসম আৰক্ষী AB UBৰ লগতে আপোনালোকৰ কনিষ্টেবল লেভেলৰ বিভিন্ন পদৰ যিটো লিখিত পৰীক্ষা, সেই লিখিত পৰীক্ষাটো আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰখন আপোনালোকৰ বহুত টান আহিছে। এতিয়া আপোনালোকৰ হয়তো বহুতে ক'ব আপোনালোকৰ কেইটামান জিকে কুৱেশ্যন চাই পেলাই কৰিব কুৱেশ্যন পেপাৰখন ইজি। আপোনালোকৰ 10টা বা 15টা কুৱেশ্যন ইজি অহাটো সঁচা, কিন্তু আপোনালোকৰ যদি গোটেই কুৱেশ্যন পেপাৰখন চায় তেন্তে আপোনালোকৰ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড হয়। এতিয়া আপোনালোকৰ বহুতে কৈ দিব আপোনালোকৰ অসমৰ যিটো পুলিচ ট্ৰেইনিং কলেজখন কৰিছে বা আপোনালোকৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন কৰিছে, সেইটো আপোনালোকৰ হয়তো সকলোৱে জানে ডেৰগাঁৱত আছে, সেইটো ইজি কুৱেশ্যন। কিন্তু আপোনালোকৰ কিছুমান বহুত এনেকুৱা টান কুৱেশ্যনো অহা দেখিবলৈ পোৱা যায়। গতিকে আপুনি যদি গোটেই 100টা কুৱেশ্যন চায় তেন্তে আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰখন আপোনালোকৰ আগৰ তুলনাত আপোনালোকৰ বহুত টান হয়। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্টটো হৈ যোৱাৰ পিছতে মই ইউটিউবত এটা পোল দিছিলোঁ। আপোনালোকৰ তাত বহুতখিনি কেণ্ডিডেটে ভোট দিছে। তাত এতিয়া আপোনালোকৰ কিমানৰ পৰা কিমান মাৰ্ক পোৱা কেণ্ডিডেট বেছি আছে। এতিয়া আপোনালোকৰ 30ৰ পৰা 35 মাৰ্কছ পোৱা কেণ্ডিডেটৰ আপোনালোকৰ 65%। তাৰ পৰা আপোনালোকৰ 35ৰ পৰা 40 ভিতৰত পোৱা 10%। তাৰপিছত আপোনালোকৰ 40ৰ পৰা 45 পোৱা মানুহ আছে 9% আৰু 45ৰ পৰা 50 ভিতৰত পোৱা মানুহ আছে 16%। এতিয়া আপোনালোকৰ যিটো 45ৰ পৰা 50 সেই তাত যি 16% আপোনালোকৰ ভোট দিছে, আপোনালোকৰ তাত কিছুমানে এনেও ভোট দি দিয়ে, আপোনালোকৰ খঙত ভোট দি দিয়ে। কিন্তু এতিয়া আপোনালোকৰ প্ৰায় আপোনালোকৰ 60তকৈ ওপৰ মানুহ, আপোনালোকৰ 60%তকৈ ওপৰ মানুহে ভোট দিছে 30ৰ পৰা 35%। এতিয়া মোক বহুতে আপোনালোকৰ মেছেজ কৰিছে, নাইবা বহুতে কমেণ্ট কৰিছে, নাইবা কিছুমানে মোক ফোনো কৰিছে। তেওঁলোকে কৈছে যে আপোনালোকৰ 30 বা 31, 32 আপোনালোকৰ 30ৰ পৰা 35 মাৰ্কছ পোৱা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। এতিয়া আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন চালেও আপোনালোকে তাৰ পৰা তেনেকুৱা এটাই অনুমান কৰিব পাৰি। এতিয়া মই যেতিয়া কুৱেশ্যন পেপাৰখন চালোঁ তাত মই পালোঁ যে আপোনালোকৰ 60ৰ পৰা 70টা কুৱেশ্যন অলপ ইজি হয়, আপোনালোকৰ 30টা কুৱেশ্যন বহুত বেছি টান হয়। সেইবাবে আপোনালোকৰ বহুত পঢ়াখিনিহে আপোনালোকৰ সেই কুৱেশ্যনখিনি কৰিব পাৰিছে। গতিকে আপোনালোকৰ 60ৰ পৰা 70টা কুৱেশ্যন শুদ্ধ কৰা কেণ্ডিডেটৰ সংখ্যা বেছি। এতিয়া আপোনালোকৰ ৰিটেন টেষ্টৰ যিটো কাট অফটো আপোনালোকৰ ইমান হাই নাযায়, আপোনালোকৰ আন কিবাতকৈ আপোনালোকৰ এবাৰ কাট অফটো কম যাব, কিয়নো আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰখন বহুত বেছি টান হয়। এতিয়া আপোনালোকৰ যি এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ আপোনালোকৰ পৰীক্ষা দিছিল, তাৰ ভিতৰত আপোনালোকৰ 3জনে ফেইল কৰিব আৰু 2জনে আপোনালোকৰ ভাইভালৈকে যাব। তাৰপিছত আপোনালোকৰ ভাইভাত এজনক কেঞ্চেল কৰা দিব আৰু এজনে আপোনালোকৰ ফাইনেল চিলেকশ্যন পাব। গতিকে আপোনালোকৰ এতিয়াতো উপায় নাই, আপোনালোকৰ ৰিটেন টেষ্ট হৈ গ'ল। গতিকে আপোনালোকৰ যি হৈছে সময়ত দেখা যাব, আপুনি ইমান বেছি চিন্তা কৰিব নালাগে। কাৰণ এতিয়া আপুনি বেছি চিন্তা কৰি থাকি লাভ নাই, কাৰণ আপোনাৰ এতিয়া হাতত কৰিব পৰা একো অপশ্যন নাই। যদি আপুনি ভাইভালৈকে যাব পাৰে তেন্তে আপুনি ভাইভাৱে নিজকে সাজু কৰক, কাৰণ আপোনালোকৰ ভাইভাটো এনেকুৱাই হ'ব, আপোনালোকৰ তাতো আপোনালোকৰ টান কুৱেশ্যন সুধি দিব। কাৰণ আজিকালি কম্পিটিশ্যন বহুত বেছি। আপোনালোকৰ ৰিটেন টেষ্টৰ কুৱেশ্যন পেপাৰখন এইকাৰণে আপোনালোকে টানকৈ দিছে, কাৰণ আপোনালোকৰ কম্পিটিশ্যন বেছি। আপোনালোকে দেখিছে আগতে আপোনালোকৰ কাট অফ মাৰ্ক যায় 31, 32, এতিয়া গৈছে আপোনালোকৰ 33, 34। সেইবাবে আপোনালোকৰ যিটো কুৱেশ্যন পেপাৰৰ আপোনালোকৰ পেটাৰ্ণটো অলপ হাৰ্ড কৰি দিছে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট হৈ গ'ল, তাত আপোনালোকৰ যিটো ফিজিকেল কাট অফটো আপোনাৰ হাই গৈছে, কিন্তু ৰিটেনৰ যিটো কাট অফটো এবাৰ কম যোৱাৰ বহুত বেছি সম্ভাৱনা আছে। ধন্যবাদ।